হাই এভৰিৱান, আজি বস্তু এটা আনিছোঁ আৰু মোৰ যে কেৱল চাফা কৰা বস্তুবিলাকেই চকুত পৰে নিজৰ কাৰণে আনি পেলাই সেইটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকৰ সুবিধা হয় বুলি। এডাল চাফা কৰা বস্তুৱে আনিছোঁ, কি চাফা কৰিম দেখাম বাৰু। কিন্তু এইডাল যথেষ্টখিনি দীঘল হয় আৰু বেছি লেতেৰা হ'লে এনেকৈ খুলি পেলাই ধুই ল'ব পাৰি আৰু কাপোৰখন। এইটো চাফা কৰিবলৈ আনিছোঁ, য'ত মানে ঝাৰুডাল আমাৰ নোসোমায়, যেনে ধৰক চোফাযোৰৰ তলৰ সেইখিনি ঝাৰু নোসোমায়। এয়া লেতেৰা কিমান লাগি আহিছে দেখিছেনে? আৰু সদায় ঠেলি পেলাইতো আমি নোৱাৰোঁ চাফা কৰিব, কেতিয়াবা ঠেলাটো বেলেগ কথা। আৰু লগতে ফ্ৰিজটোৰ তলটো তাতটোতো ঝাৰু নোসোমায়, তাতে লেতেৰা জমা হয়। এইখিনি সেইডালত ভাল হয় আৰু বিশেষকৈ গডৰেজৰ তলত একেবাৰে নোসোমায়। এই অকণমানি ফাঁককণত ক'ত সোমাব ঝাৰুডাল? তো ইয়াৰ কাৰণে যথেষ্টখিনি ভাল হয়। মই বিশেষকৈ আৰু ল'ৰাটোৰ পঢ়া টেবুলখন সেইখন দেখাবলৈ নহ'লে কিমান লেতেৰা ওলাইছে চাওকচোন। আৰু এইডাল লেতেৰা হৈছে ন, মই ধুই দি পেলাই আকৌ মানে ব্যৱহাৰ কৰিব পাৰিম। কেনেকুৱা লাগিলে বস্তুটো?